নমস্কাৰ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ চেনেল মিডিয়া সেটুলৈ তো আজি আমি লৈ আহিছো ক্লাস 6 ম্যাথছ দ্যাট ইজ চ্যাপ্টাৰ 1 স্ট্ৰাকচাৰ অফ নাম্বাৰৰ পেজ নাম্বাৰ 3 ৰ কোৱেশ্চন নাম্বাৰ 9 টো আজি আমি লৈ আহিছো কোৱেশ্চন নাম্বাৰ 9 ৰ A B C D E F নাম্বাৰ লৈকে আজি আমি ধুনীয়াকৈ সলভ কৰিম ইয়াৰ আগৰ ভিডিওটোত আমি কোৱেশ্চন নাম্বাৰ 7 আৰু 8 টো সলভ কৰিছিলো পেজ নাম্বাৰ 3 আজি আমি 9 টো সলভ কৰিম তো আহক দেৰি নকৰাকৈ স্ক্ৰিনলৈ যাও আৰু পটাপট ভিডিওটো ষ্টাৰ্ট কৰো কৈছে যে 9 number question, write the following number in expanded form. অখন expanded form জানাৰ আগতে আপোনালোকে দুটা বস্তু জানিব লাগিব যে ইণ্ডিয়ান সিস্টেম অফ নিউমাৰেচন আৰু ইন্টাৰনেশ্যনেল সিস্টেম অফ নিউমাৰেচন যোনটো মই ধুনীয়াকৈ টপিক বনাই কেনে আপলোড কৰি দিছো আপোনালোকে গৈ কেনে হিটো এবাৰ চাই ল'ব ইণ্ডিয়ান সিস্টেম অফ নিউমাৰেচন আৰু ইন্টাৰনেশ্যনেল সিস্টেম অফ নিউমাৰেচন কাৰণ প্লেস ভ্যালু চাৰ্ট জানিব লাগিব আপোনালোকে এক্সপানশন জানাৰ আগতে particular digitsৰ এটা প্লেস ভ্যালু থাকে হিটো জানিব লাগিব যোনটো বহুত দৰকাৰ হয় হিটো হিকাৰ পাছত মই এটা এক্সপানশনৰ টপিক ধুনীয়াকৈ ভিডিও এটা বনাই দিছো হিটো হৈ কেনে আপোনালোকে এবাৰ চাব যে এক্সপানশন অফ নাম্বাৰস বুলি মই এটা টপিক বনাইছো হিটো আপোনালোকে ধুনীয়াকৈ চাই লওক তাৰ পিছত এই ভিডিওলৈ আহক তেনেহলে চাওক স্ক্ৰিনত কি কৈছে তো আহক ফাৰ্স্ট কোৱেশ্চনটো কি কৈছে তেনেহলে ইয়াতে নাম্বাৰ দিছে এটা দ্যাট ইজ 3520 তেনেহলে এই পাৰ্টিকুলাৰ নাম্বাৰটো ডিজিটছৰ এটা প্লেসৰ ভ্যালু আছে যেনে ফাৰ্স্ট প্লেসটো কো আমি ওয়ান্স তাৰ পিছত আহে আমাৰ টেন্স তাৰ পিছত আহে আমাৰ 100 তাৰ পিছত আহে আমাৰ 1000 তেনেহলে স্টাৰ্ট হ'ব 1000 ৰ পৰা দ্যাট ইজ 3 টো কোড আছে আমাৰ 1000 ত আছে তো এইটো হ'ব আমাৰ 3 টো যদি এক্সপান্ড কৰো 3 টো কাৰ ঘৰত আছে 1000 ৰ ঘৰত আছে তেনেহলে 3 into 1000 হ'ব plus 5 to কাৰ ঘৰত আছে 1 tens 100 তো 5 into 100 হ'ব ইয়াৰ এটা ট্ৰিক্স আছে চাওক 0 বিলাক কমি আহি আছে প্ৰথমটো 3টা 0 আছিল নেক্সট এটা 0 কমি যাব তাৰ পিছত 2 to কাৰ ঘৰত আছে 1 tens ৰ ঘৰত আছে তেনেহলে plus 2 multiply 10 ইয়াতেও চাওক এটা 0 কমি আহিল plus 0 to কাৰ ঘৰত আছে 0 to 1 ৰ ঘৰত আছে তেনেহলে 0 multiply 1 তো এনেকে আমি ধুনীয়াকৈ যিকোনো নাম্বাৰ নিদিয়ক কিয় ধুনীয়াকৈ এক্সপান্ড কৰিম জাস্ট আমি প্লেস ভ্যালু চাৰ্টৰ পৰা ইউনিটস বিলাক ডিজিটস বিলাকৰ প্লেসৰ ভ্যালুটো জানিব লাগিব যেনে এইটো 1s ৰ হয় এইটো 10s ৰ হয় এইটো 100 ৰ হয় এইটো 1000 ৰ হয় we need to know that তো স্ক্ৰিনশ্বট ধুনীয়াকৈ লৈ লওক আৰু লিখি লওক ওকে বি নম্বৰ কোৱেশ্চনটো চাও কি কৈছে ইয়াতে গোটেইবিলাক 2 বুলি দিয়া আছে বাট ষ্টিল আমি ইয়াৰে প্লেস ভ্যালু বিলাক ফাইন্ড আউট কৰিম ফাৰ্স্ট টুৰ কাৰণে প্লেস ভ্যালু হ'ব আমাৰ 1s ৰ ঘৰত থাকিব সেকেন্ড টু আহিব 10s ৰ ঘৰত থাৰ্ড টু আহিব 100 ৰ ঘৰত ফৰ্থ টু আহিব আমাৰ কাৰ ঘৰত 1000 ৰ ঘৰত তো 1000 ৰ ঘৰৰ পৰা ষ্টাৰ্ট হ'ব তেনেহলে ফাৰ্স্ট এইটো টুৰ কাৰণে এক্সপান্ড যদি কৰো এইটো টু আমি দ্যাট ইজ 2 into 1000 হৈ যাব কাৰণ ই 1000 ৰ ঘৰত আছে প্লাস এইটো টু কাৰ ঘৰত আছে সেকেন্ড নাম্বাৰ 2 টু কাৰ ঘৰত আছে 100 ৰ ঘৰত নেকি 1 tens 100 100 ৰ ঘৰত আছে that is 2 multiply 100 হৈ যাব আৰু মই ট্ৰিক্সটো শিকাই দিছো যে 0 বিলাক কমি আহিব ইয়াতে 3টা 0 আছিল ইয়াতে 2টা 0 হৈ গল প্লাস এইটো 2 কাৰ ঘৰত আছে এইটো 2 10 ৰ ঘৰত আছে 1 tens 2টা ঘৰত আছে that is 2 into 10 প্লাস একদম সাইডৰ 2 কাৰ ঘৰত আছে একদম সাইডৰ 2 1s ৰ ঘৰত আছে that is 2 into 1 এনেকৈ আমি সলভ কৰিম Okay, screenshot লৈ লওক নাইবা লিখি লওক সি নম্বৰ কোৱেশ্চনটো চাও ইয়াতে এটা নাম্বাৰ দিছে তো পজিশন বিলাক গমে পাও 1s tens 100 1000 এইটো 2 কাৰ ঘৰত আছে 1000 ৰ ঘৰত তেনেহলে 2 multiply 1000 plus 0 2 কাৰ ঘৰত আছে 1 tens 100 100 ৰ ঘৰত তেনেহলে 2 multiply by 100 sorry 0 multiply by 100 ক্ষমা কৰিব it is 0 multiply by 100 plus 9 2 কাৰ ঘৰত আছে 9 to কাৰ ঘৰত আছে 9 to 10s ৰ ঘৰত আছে that is 1 tens তেনেহলে 9 multiply by 10 plus 8 to কাৰ ঘৰত আছে 8 to কাৰ ঘৰত আছে 8 to কাৰ ঘৰত আছে 8 to 1s ৰ ঘৰত আছে plus 8 into 1 তো এনেকৈ ধুনীয়াকৈ আপোনালোকে এক্সপান্ড কৰিব পাৰে আহক ডি নম্বৰ কোৱেশ্চনটো চাও ওকে ডি নম্বৰটো কি কৈছে চাও কাউন্ট কৰিলো 1 tens 100 1000 10000 আহি পাইছে এবাৰ 9 টো গৈছে আমাৰ 10000 ৰ ঘৰত তেনেহলে 9 into 10000 হ'ব এইটো প্লাস এই 8 টো কাৰ ঘৰত গৈছে 1 tens 100 1000 এই 8 টো 1000 ৰ ঘৰত গৈছে
এটা 0 কমি গল চাও ইয়াতে আছিল 4টা ইয়াতে হল 3টা ইয়াতে আছিল 4টা 0 ইয়াতে হল আমাৰ 3টা 0 ওকে প্লাস এইটো এটা কো কাৰ ঘৰত পৰিছে 100 ৰ ঘৰত that is 8 multiply 100 plus 1 to কাৰ ঘৰত পৰিছে that is 1 multiply 10 10 ৰ ঘৰত পৰিছে plus 0 to কাৰ ঘৰত পৰিছে 0 to 1 ৰ ঘৰত that is 0 into 1 হৈ যাব ওকে এটা স্ক্রিনশট লৈ লওক আৰু লিখি লওক নেক্সট যদি চাও আমি ই নাম্বাৰ কোৱেশ্চন তো প্লেস ভ্যালু বিলাক চাও 1 10 100 1000 10000 6 to পৰিছে 10000 ৰ ঘৰত that is 6 into 10000 plus 5 to কাৰ ঘৰত পৰিছে 5 to 1000 ৰ ঘৰত পৰিছে that is 5 into 1000 plus এই 0 to কাৰ ঘৰত পৰিছে 100 ৰ ঘৰত that is 0 multiply by 100 plus এইটো 0 কাৰ ঘৰত পৰিছে এইটো 10 ৰ ঘৰত that is 0 multiply by 10 plus হেকত 6 to কাৰ ঘৰত পৰিছে that is 6 1 ৰ ঘৰত পৰিছে তো 6 into 1 এনেকে আমি ধুনিয়াকে এক্সপান্ড কৰি দিম ওকে লাস্ট কোৱেশ্চন নম্বৰ F2 চাও ইয়াতে গোটেইবিলাক 9 দিছে তো আমি প্লেস ভ্যালু বিলাক আগত চাই লওঁ যে এটো হ'ব এটো বহিব 1 ৰ ঘৰত ইট উইল বি 1s 10s 100 1000 10000 ওকে 10000 এ ষ্টপ হৈ গল তো এইটো 9 ৰ কাৰণে এইটো 9 যদি আমি এক্সপান্ড কৰো প্ৰথম লাইনটো ইট উইল বি 9 into 10000 হ'ব কাৰণ ই 10000 ৰ ঘৰত আছে নেক্সট লাইন টু কাৰ ঘৰত পৰিব obviously 1000 ৰ ঘৰত পৰিব এটা 0 কমি আহিব বাট স্টিল যদি আপোনালোকৰ ডাউট আছে আপোনালোকে এনেকে চেক কৰি চাব পাৰে যে ones এটো হল ones tens 100 1000 obviously এটো আহি গল আমাৰ 1000 ৰ ঘৰৰ দিবাৰ তেনে হলে 9 into 1000 plus এটো 9 কাৰ ঘৰৰ 100 ৰ ঘৰত that is 9 into 100 হ'ব plus এটো 9 কাৰ ঘৰত that is 9 into 10 হ'ব 10 ৰ ঘৰত আৰু হেখৰ 9 টু কাৰ ঘৰত পৰিব that is 1 ৰ ঘৰত that is plus 9 into 1 এটো 1 ৰ ঘৰত তো এনেকে আমি ধুনিয়াকে এক্সপান্ড কৰি দিম তো এই যদি ভিডিওটোৰ নোটস নাইবা পিডিএফ তো আপোনালোকক লাগে তো আপোনালোকে ধুনিয়াকে ডেসক্ৰিপচন বক্সত যাব তাতে আমাৰ টেলিগ্ৰাম চেনেলৰ লিংকটো আছে আপোনালোকে ধুনিয়াকে জয়েন হ'ব মই এইখিনি ধুনিয়াকে আপলোড কৰি দিম তো লগ পাম পুনৰ এটা নতুন ভিডিঅ লৈ তেতিয়ালৈকে পঢ়ি থাকক ভালকে পঢ়া শুনা কৰি থাকক বহুত বহুত ধন্যবাদ